নমস্কাৰ প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ দিনটো হৈছে এক গুপ্ত শক্তিৰ দিন, অমাৱস্যা। বহুত মানুহে ভাবে অমাৱস্যা মানে অশুভ দিন, কিন্তু বাস্তৱ ক্ষেত্ৰত এই দিনটো হৈছে ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ দিন, আধ্যাত্মিক শক্তি লাভ কৰাৰ দিন আৰু জীৱনত হৈ থকা বাধাবোৰ দূৰ কৰাৰ দিন। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অমাৱস্যাৰ গুপ্ত শক্তি আৰু তাৰ বৈজ্ঞানিক কাৰণ, ৰাশি অনুসৰি ভাগ্যফল আৰু গুপ্ত উপায়। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ আজি ভিডিঅ'টোৰ শেষত যিটো উপায় দিয়া হ'ব সেই উপায়টো আপুনি পালন কৰিলে আপোনাৰ জীৱনত চমৎকাৰ হোৱাটো 100% সঁচা। প্ৰিয় দৰ্শক, যদি আপোনাৰ যিকোনো সমস্যা হৈছে, ব্যক্তিগতভাৱে আপোনাৰ বিবাহৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে আপুনি যোগাযোগ কৰিব। আপোনাৰ সমস্যাসমূহ আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু আপুনি কমেণ্ট বক্সত ধুনীয়াকৈ লিখিব জয় মা দুৰ্গা। অমাৱস্যাৰ দিনটোত সূৰ্য আৰু চন্দ্ৰ একলগ হয়। এই এলাইনমেণ্টে আমাৰ শৰীৰ আৰু মনত বিশেষ প্ৰভাৱ পেলায়। জ্যোতিষশাস্ত্ৰ অনুসৰি অমাৱস্যাত মানুহৰ চিন্তা শক্তি তীব্ৰ হয়, কেতিয়াবা নেতিবাচক হয় আৰু কেতিয়াবা ইতিবাচক হয়। সেয়েহে এই দিনটোত ধ্যান, পূজা আৰু মন্ত্ৰ জপ কৰিলে জীৱনত গুপ্ত শক্তি লাভ হয়। বৈজ্ঞানিক দিশৰ ফালে চাবলৈ গ'লে অমাৱস্যাৰ দিনত সমুদ্ৰত জোৱাৰ ভাটা বেছি হয়। ঠিক তেনেকৈ আমাৰ মন আৰু শৰীৰতো শক্তিশালী ভাইব্ৰেশ্যন হয়। অমাৱস্যাৰ দিনটোত ৰাশি অনুসৰি ইয়াৰ ভাগ্যফল। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই অমাৱস্যাৰ দিনটোত মেষ ৰাশিৰ লোকৰ বাবে চেলেঞ্জ আৰু সুযোগ দুয়োটাই একেলগে আহিব। কেৰিয়াৰৰ ক্ষেত্ৰত নতুন দায়িত্ব পাব। মেনেজাৰ বা ওপৰৰ ব্যক্তিৰ পৰা চাপ থাকিব, কিন্তু নিষ্ঠাৰে কৰিলে সাফল্য নিশ্চয় হ'ব। ধনৰ আহৰণ হ'ব, কিন্তু হঠাৎ খৰচো বেছি হ'ব। ভূমি সম্পত্তিলৈ লাভৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যসকলৰ সৈতে মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। শান্তভাৱে কথা পাতিলে সমাধান পাব। যুৱক যুৱতীৰ বাবে নতুন সম্পৰ্ক গঢ়ি উঠিব। বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা আহিব, যেনে পেট বা ৰক্তচাপৰ সমস্যা হ'ব। গৰম পানী খোৱাটো উপকাৰী। স্পেচিয়েল উপায় হ'ব অমাৱস্যাৰ নিশা 21 বাৰ ওম নমঃ শিৱায় জপ কৰি পানীৰ গ্লাছত ফু দি সেই পানী খালে সকলো বাধা দূৰ হ'ব। দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। এই অমাৱস্যাত বৃষ ৰাশিৰ লোকৰ বাবে অৰ্থনৈতিক উন্নতি আৰু শান্তিৰ দিন। কামত নতুন সাফল্য আহিব। লং পেণ্ডিং প্ৰজেক্ট সম্পূৰ্ণ হ'ব। অচিনাকি লোকৰ পৰা ধন লাভ হ'ব। শ্বেয়াৰ বা লটাৰীত সুফল আহিব পাৰে। পৰিয়ালত মিলন আৰু শান্তি থাকিব। এজন বয়োজ্যেষ্ঠৰ আশীৰ্বাদে জীৱনত চমৎকাৰ হ'ব। বিবাহিত জীৱনত নতুন মিষ্টতা বৃদ্ধি হ'ব। প্ৰেম সম্পৰ্কত মিছআণ্ডাৰষ্টেণ্ডিং শেষ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সৰু ঠাণ্ডা বা গাত দুখ বেদনা হ'ব পাৰে। যোগ ধ্যান কৰিলে শক্তি বৃদ্ধি হ'ব। স্পেচিয়েল উপায় অমাৱস্যাৰ নিশা 1 গিলাচ পানীত 1 মুঠি চাউল দি মন্ত্ৰ জপ কৰি গছৰ তলত পানীখিনি ঢালি দিব। ধনৰ প্ৰবাহ খোল খাই যাব। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ বাবে অমাৱস্যা হৈছে শিক্ষা আৰু আধ্যাত্মিক উন্নতিৰ সময়। অধ্যাপক, শিক্ষক, লেখক বা মিডিয়াৰ লোকৰ বাবে সৰ্বাধিক শুভ। ধনৰ দিশত স্থিৰতা থাকিব। পুৰণি ঋণ পৰিশোধ কৰিবলৈ ভাল সময়। পৰিয়ালৰ লগত সময় কটাব পাৰে। এজন বন্ধুৰ পৰা সহায় পাব। প্ৰেম সম্পৰ্কত নতুন আশা। ছিংগল লোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। মানসিক চাপ কমিব। মূৰৰ বিষ নাইবা অনিদ্ৰা কমি যাব। স্পেচিয়েল উপায় অমাৱস্যাৰ নিশা দীপৰ আগত অৰ্থাৎ চাকিৰ সন্মুখত ওম দুৰ্গায় নমঃ 108 বাৰ জপ কৰিলে শিক্ষাত আৰু কৰ্মত সাফল্য লাভ কৰিব পাৰিব। 4 নম্বৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এই অমাৱস্যাটো মানসিক শক্তিৰ পৰীক্ষাৰ দিন। অফিচত
মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। মেনেজাৰ বা কলিগৰ সৈতে কথাৰ মিল নাথাকিব। যিকোনো অদৰকাৰীভাৱে খৰচ বাঢ়িব, বিশেষকৈ ঘৰৰ প্ৰয়োজনত। পৰিয়ালৰ লগত সৰু সৰু অশান্তি থাকিব, কিন্তু মা দুৰ্গাৰ নাম জপ কৰিলে শান্তি পুনৰ ঘূৰি আহিব। যুৱক যুৱতীৰ বাবে কষ্ট আৰু মানসিক চাপ বৃদ্ধি হ'ব, ধৈৰ্য ৰাখিব লাগিব। মূৰৰ বিষ আৰু ৰক্তচাপ সমস্যা হ'ব পাৰে। মেডিটেশ্যন অতি প্ৰয়োজন। স্পেচিয়েল উপায়: অমাৱস্যাত একগছি চাকি জ্বলাই ওম চন্দ্ৰায় নম জপ কৰিলে পৰিয়ালৰ পুনৰ শান্তি ঘূৰি আহিব। 5 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে অমাৱস্যা হৈছে সন্মান আৰু ধন লাভৰ দিন। অফিচত নতুন সন্মান, প্ৰমোচন হোৱাৰ সম্ভাৱনা আছে। ধন টকা পইচাৰ লাভ হ'ব। মাটি বেচা বা নতুন বিনিয়োগত সুফল আহিব পাৰে। পৰিয়ালত আনন্দ আৰু নতুন নতুন শুভ খবৰ আহিব। প্ৰেমৰ ক্ষেত্ৰত নতুন সম্বন্ধ গঢ়ি উঠিব। বিবাহিত লোকসকলৰ বাবে মিলন বৃদ্ধি হ'ব। স্বাস্থ্য ভালেই থাকিব। নতুন এনাৰ্জি অনুভৱ কৰিব। স্পেচিয়েল উপায়: অমাৱস্যাৰ ৰাতি এগছি চাকি জ্বলাই ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিব। ধনৰ প্ৰবাহ বাঢ়ি যাব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে অমাৱস্যা হৈছে ব্যৱসায় আৰু কৰ্মক্ষেত্ৰৰ চাপ, কিন্তু গুপ্ত শক্তিৰ লাভৰ সময়। অফিচত গুপ্ত শত্ৰু সক্ৰিয় হ'ব। মেনেজাৰৰ আগত নিজৰ দক্ষতা প্ৰমাণ কৰিব লাগিব। কামত ধৈৰ্য দেখুওৱা অতি প্ৰয়োজন। ধনৰ দিশত অৰ্থাৎ টকা পইচাৰ দিশত স্থিৰতা থাকিব, কিন্তু নতুন বিনিয়োগ আপুনি কেতিয়াও নকৰিব। পৰিয়ালত সৰু মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। পিতৃ মাতৃৰ আশীৰ্বাদে সকলো সমস্যা সমাধান হ'ব। প্ৰেমত ধৈৰ্যৰ অভাৱ থাকিলে সমস্যা বহুত হ'ব। বিবাহিত লোকৰ বাবে সম্পৰ্ক মজবুত হ'ব। পেট আৰু হজমৰ সমস্যা হ'ব পাৰে। গৰম পানী আৰু ফল মূল খোৱা উপকাৰী। স্পেচিয়েল উপায়: অমাৱস্যাৰ নিশা 21ডাল ধূপ জ্বলাই ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিলে গুপ্ত শত্ৰুৰ পৰা মুক্তি লাভ হ'ব। তুলা ৰাশি। তুলা ৰাশিৰ বাবে অমাৱস্যা হৈছে ভ্ৰমণ, নতুন সম্পৰ্ক আৰু অৰ্থনৈতিক লাভৰ সময়। কামত নতুন পৰিকল্পনা সফল হ'ব। বন্ধুবৰ্গৰ সহায়ত চমৎকাৰ হ'ব। নতুন বিনিয়োগত সুফল আহিব পাৰে। ব্যৱসায় কৰা লোকৰ বাবে লাভজনক দিন। পৰিয়ালত মিলন আৰু শান্তি থাকিব। এজন বন্ধুৰ পৰা শুভ সংবাদ আহিব। ছিংগল লোকৰ বাবে প্ৰেমত নতুন আশা। বিবাহিত জীৱনত স্নেহ আৰু মাধুৰ্য বৃদ্ধি হ'ব। মানসিক চাপ কমিব। শৰীৰত নতুন এনাৰ্জি অনুভৱ হ'ব। স্পেচিয়েল উপায়: অমাৱস্যাৰ নিশা গছৰ তলত চাকি জ্বলাই ওম দুৰ্গায় নমঃ 108 বাৰ জপ কৰিলে ধনৰ লাভ আৰু নতুন সম্পৰ্ক আহিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে অমাৱস্যা হৈছে মানসিক চাপ আৰু গুপ্ত শক্তি বৃদ্ধি দুয়োটাই একেলগে থকা দিন। কামত মানসিক চাপ থাকিব। মেনেজাৰৰ সৈতে কথাৰ কটাকটি হ'ব, তথাপি আধ্যাত্মিক দিশত শক্তি বৃদ্ধি হ'ব। অৰ্থনৈতিক দিশত মিশ্ৰ ফল। খৰচ অধিক হ'ব, কিন্তু পিছদিনাৰ পৰাই ধনৰ লাভো হ'ব। পৰিয়ালৰ ভিতৰত সৰু অশান্তি, বিশেষকৈ দম্পতী সম্পৰ্কত। ছিংগল লোকৰ বাবে অতীতৰ স্মৃতি মনত আহিব। নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ সময় অনুকূল একেবাৰেই নহয়। দেহত তেজৰ চাপ বৃদ্ধি হ'ব। টোপনিৰ সমস্যা আহিব। পেটৰ সমস্যা থাকিব। স্পেচিয়েল উপায়: অমাৱস্যাৰ নিশা এক মুঠিত ক'লা তিল আৰু পানী নদীত উটুৱাই দিলে মানসিক চাপ একেবাৰে কমি যাব। ধনু ৰাশি। ধনু ৰাশিৰ বাবে অমাৱস্যা হৈছে শিক্ষা, ধৰ্ম আৰু পৰিয়ালৰ উন্নতিৰ সময়। নতুন কাম আৰম্ভ কৰিবলৈ সময় একেবাৰে অনুকূল। অৰ্থনৈতিক দিশত লাহে লাহে উন্নতি হ'ব। ভূমি নাইবা নতুন সম্পত্তি লৈ লাভ হ'ব। পৰিয়ালৰ লোকসকলৰ পৰা বিশেষ সহায় লাভ হ'ব। ঘৰত আনন্দ আৰু মিলন থাকিব। ছিংগলৰ বাবে নতুন প্ৰেমৰ সম্ভাৱনা। বিবাহিত জীৱনত নতুন আনন্দ আহিব। স্বাস্থ্যৰ দিশত শুভ। শৰীৰত শক্তি বৃদ্ধি হ'ব। স্পেচিয়েল উপায়: অমাৱস্যাৰ নিশা ঘৰত চাকি জ্বলাই ওম নমঃ শিৱায় মন্ত্ৰটো
108 বাৰ জপ কৰিলে শিক্ষা আৰু কৰ্মত চমৎকাৰ হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকৰ বাবে অমাৱস্যা হৈছে চেলেঞ্জ আৰু গুপ্ত উপায়ৰ উন্নতিৰ দিন। কৰ্মক্ষেত্ৰত চাপ বৃদ্ধি হ'ব। মেনেজাৰৰ আগত নিজৰ প্ৰতিভা প্ৰমাণ কৰিব লাগিব। অৰ্থনৈতিক দিশত খৰচ বৃদ্ধি হ'ব, কিন্তু আধ্যাত্মিক দিশত উন্নতি হ'ব। পৰিয়ালত চিন্তা থাকিব, কিন্তু দান কৰিলে সমস্যাৰ পৰা মুক্তি হ'ব। প্ৰেমৰ সম্পৰ্কত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। ধৈৰ্য আৰু মধুৰ ভাষা প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা থাকিব। অমাৱস্যাৰ নিশা 1 গিলাচ পানীৰ সন্মুখত চাকি জ্বলাই ওম মহাদেৱায় নমঃ মন্ত্ৰটো 108 বাৰ জপ কৰি সেই পানী গছৰ গুৰিত ঢালি দিলে চমৎকাৰ হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে অমাৱস্যা হৈছে বন্ধুবৰ্গৰ সহায় আৰু নতুন সাফল্যৰ সময়। বন্ধুৰ সহায়ত কামত অগ্ৰগতি হ'ব। নতুন পৰিকল্পনা সফল হ'ব। নতুন আয়ৰ পথ মুকলি হ'ব। অচিনাকি ব্যক্তিৰ পৰা ধন লাভ হ'ব পাৰে। পৰিয়ালত শান্তি আৰু মিলন থাকিব। এজন বন্ধুৰ পৰা ভাল খবৰ আহিব। অবিবাহিত লোকৰ বাবে নতুন প্ৰেম। বিবাহিত জীৱনত আনন্দ বৃদ্ধি হ'ব। মানসিক চাপ কমিব। ধ্যান যোগত সাফল্য লাভ হ'ব। স্পেচিয়েল উপায়: অমাৱস্যাৰ নিশা চাকিৰ সন্মুখত 5 মিনিট ধ্যান কৰি ওম দুৰ্গায় নমঃ জপ কৰিলে ঘৰত শান্তি আৰু সমৃদ্ধি আহিব। মীন ৰাশি। মীন ৰাশিৰ বাবে অমাৱস্যা হৈছে আধ্যাত্মিকতা আৰু নতুন আশা লাভৰ সময়। শিক্ষা আৰু কৰ্মক্ষেত্ৰত সফল হ'ব পাৰিব। নতুন কাম আৰম্ভ কৰিবলৈ শুভ দিন। ধন লাভ হ'ব। শ্বেয়াৰ বা ব্যৱসায়ত সুফল আহিব। পৰিয়ালৰ লগত আনন্দময় সময় কটাব পাৰিব। ছিংগল ব্যক্তিৰ বাবে বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। বিবাহিত জীৱনত মিলন বৃদ্ধি হ'ব। স্বাস্থ্যৰ দিশত একেবাৰেই শুভ। মানসিক শান্তি বৃদ্ধি হ'ব। স্পেচিয়েল উপায়: অমাৱস্যাৰ নিশা এগছি চাকি জ্বলাই ওম বিষ্ণৱে নমঃ মন্ত্ৰটো 108 বাৰ জপ কৰিলে অৰ্থনৈতিক উন্নতি আৰু মানসিক শান্তি আহিব। এতিয়া জানি লওঁ আহক অমাৱস্যাৰ দিনা ৰাতি কৰিব লগা গুপ্ত উপায়টোৰ বিষয়ে জানি লওঁ। এতিয়া মই আপোনাক অমাৱস্যাৰ দিনা কৰিব লগা এটা বিশেষ আৰু গুৰুত্বপূৰ্ণ উপায়ৰ বিষয়ে ক'বলৈ গৈ আছোঁ। অমাৱস্যাৰ দিনটো জ্যোতিষশাস্ত্ৰ আৰু ধৰ্মশাস্ত্ৰ অনুসৰি অত্যন্ত শক্তিশালী দিন হয়। এই দিনটোত কৰা যিকোনো সৎ কাম, পূজা পাঠ আৰু দান ধ্যানৰ ফল বহুগুণে বৃদ্ধি পায় বুলি কোৱা হয়। তেনেহ'লে আহক কোনটো উপায় কৰিলে আপোনাৰ জীৱনত সৌভাগ্য আহিব, অশুভ শক্তি আঁতৰি যাব আৰু নতুন পথ মুকলি হ'ব। নম্বৰ 1: চাকি জ্বলাই মন্ত্ৰ পাঠ। অমাৱস্যাৰ ৰাতি ঘৰৰ মন্দিৰত এগছি ঘিৰ চাকি জ্বলাব। চাকিগছিত 5টা ক'লা তিল আৰু এটা তুলসীৰ পাত দিব। চাকিগছি জ্বলাই ওম নমঃ শিৱায় মন্ত্ৰটো 108 বাৰ জপ কৰিব। এনেকুৱা কৰিলে আপোনাৰ গ্ৰহ দোষ তথা পাপ কমিব, মানসিক শান্তি আহে আৰু ঘৰত সুখ সমৃদ্ধি বৃদ্ধি হয়। 2 নম্বৰ উপায়টো হ'ল পিতৃৰ বাবে প্ৰাৰ্থনা। অমাৱস্যাৰ দিনটোত পিতৃ তৰ্পণৰ গুৰুত্ব অধিক হয়। এজন সাধাৰণ মানুহেও পিতৃৰ আত্মাৰ শান্তিৰ বাবে 1 গিলাচ পানীত অলপ তিল আৰু ধান দি অৰ্ঘ্য সূৰ্যক দিব পাৰে। এনেকুৱা কৰিলে পিতৃৰ আশীৰ্বাদ লাভ হয় আৰু ঘৰৰ সকলোবোৰ সমস্যা সমাধান হয়। 3 নম্বৰ উপায়টো হ'ল দান ধ্যান। অমাৱস্যাৰ দিনা যিমান পাৰে দান কৰিবলৈ চেষ্টা কৰিব। বিশেষকৈ ক'লা তিল, কাপোৰ, অন্ন দান কৰিলে শনি গ্ৰহ আৰু ৰাহু গ্ৰহৰ অশুভ প্ৰভাৱ কম হয়। এইটো উপায় কৰিলে জীৱনত অৰ্থনৈতিক স্থিৰতা আহে আৰু অশুভ শক্তিৰ প্ৰভাৱ আঁতৰি যায়। 4 নম্বৰ উপায়টো হ'ল পাৰিবাৰিক শান্তিৰ বাবে। অমাৱস্যাৰ দিনা ঘৰৰ সকলোৰে সৈতে একেলগে পূজা পাঠ কৰা অতি শুভ। সম্ভৱ হ'লে গীতা পাঠ নাইবা শিৱ মন্দিৰত গৈ চাকি জ্বলাই আহিব। এনেকুৱা কৰিলে পৰিয়ালৰ মাজত একতা বাঢ়ে আৰু ঘৰত শান্তি থাকে। প্ৰিয় দৰ্শক, অমাৱস্যাৰ দিনটোত এই উপায়বোৰ যদি নিয়মীয়াভাৱে পালন কৰিব পাৰে, আপোনাৰ জীৱনত ধনৰ অভাৱ আঁতৰি যাব, স্বাস্থ্য সলনি হ'ব আৰু সকলো কামত সফলতা লাভ কৰিব।
এইটো উপায় একেবাৰে সহজ, কিন্তু ইয়াৰ ফল বহুত শক্তিশালী হয়। আপুনি এই অমাৱস্যাত কোনটো উপায় কৰিবলৈ সাজু কমেণ্টত লিখিব। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰতিদিনে নতুন ৰাশিফল আৰু উপায়ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।